লেগোলেণ্ড মালয়েছিয়াৰ আন এখন থিম পাৰ্কলৈ বুলি আজি আমি ৰাওনা হ'লোঁ। কুৱালালামপুৰৰ পৰা প্ৰায় 4 ঘণ্টামানৰ ৰাস্তা হ'ব, ঠিক ছিংগাপুৰ বৰ্ডাৰতে লাগি আছে। আহক ৰাস্তাত গৈ থাকোঁতে মালয়েছিয়াৰ পৰা জানিবলগীয়া বা শিকিবলগীয়া কিছুমান ইণ্টাৰেষ্টিং কথা চাই বা পাতি যাওঁ। ইয়াৰে হাইৱেবোৰত গাড়ী চলোৱাৰ মজাটোৱেই বেলেগ। গোটেই ৰাস্তাটোত আপুনি কেৱল সেউজীয়া আৰু সেউজীয়াই দেখিব। ইয়াৰে চৰকাৰখনে গছ বন ধ্বংস নকৰি প্ৰাকৃতিক পৰিৱেশটো কেনেকৈ সংৰক্ষণ কৰিব পাৰি তাতহে গুৰুত্ব দিয়ে। যিহেতু লং জাৰ্ণি হ'ব, শৰ্মাদাই ফুকাই ফুকাই নিজৰ বিচনাখন পিছফালে পাতি ল'লে। ইয়াৰে হাইৱেবোৰত গাড়ী চলোৱাৰ কিন্তু এটা ডাঙৰ সমস্যা আছে। ৰাস্তাবোৰ ইমানেই ধুনীয়া, কেতিয়া স্পীড লিমিট ক্ৰছ কৰি যোৱা যায় অনুভৱেই নহয়। দেখিছে নহয় 140ত আহি আছোঁ, কিন্তু 70 বা 80 যোৱা যেনহে লাগে। চ' মিটাৰটো মাজে মাজে চাই থাকিব লগা হয় স্পীডটো কমাবলৈ। আৰু এটা ইণ্টাৰেষ্টিং কথা হ'ল, ইয়াৰে ৰাস্তাবোৰৰ কাষে পাজৰে কিন্তু দোকান বজাৰ এলাও নকৰে। তাৰ ঠাইত প্ৰতি 5 বা 10 কিলোমিটাৰৰ মাজে মাজে এনেকৈ হাইৱেৰ পৰা কাটি যাব পৰাকৈ এনে সুন্দৰ জেগাবোৰ গভৰ্ণমেণ্টে প্লেন কৰি বনাই থৈছে, য'ত নেকি অলপ জিৰাই মেলি খোৱা বোৱা কৰি ফ্ৰেছ হৈ আকৌ ড্ৰাইভ কৰিব পাৰি। টয়লেটবোৰতো বহুতেই চাফ চিকুণ কৰি ৰখা হয়। তাৰ কাৰণ চাগে কেৱল মেইনটেনেন্সেই নহয়, সকলোৱে নিজে নিজে দায়িত্ব অনুভৱ কৰি চাফ চিকুণতা কৰি থোৱাৰ মেণ্টেলিটিটোৰ বাবেও চাগে হয়। আৰু জানেই ইয়াতে মই আগত যাওঁ, মই আগত খাওঁ, সেই মেণ্টেলিটিটো একেবাৰেই নাই। দোকানে বজাৰে টয়লেটৰ সন্মুখত সকলোৱে নিজে নিজে লাইন পাতি লোৱা দেখা পাব। লাইন পাতিবলৈ কোনো ধৰাবন্ধা নিয়ম নাথাকে। ইয়াতে সেইটো সকলোৱে নিজস্ব ৰেছপঞ্চিবিলিটি বুলি ভাবে, মানে চিভিক চেন্স। আৰু অসমীয়াত একজেক্ট শব্দটো মোৰ মনলৈ অহা নাই, আপোনাৰ মনলৈ আহিলে কমেণ্টত লিখি জনাবচোন। ইয়াতে নিজে তেল ভৰোৱাৰ পৰা আদি কৰি প্ৰায়ভাগ কাম ছেল্ফ ছাৰ্ভিচ হয়। আত্মনিৰ্ভৰশীলতা ইয়াতে প্ৰতিটো খোজতেই দেখা যায়। অৱশেষত লেগোলেণ্ড আহি পালোঁ। এছিয়াৰ এইখন প্ৰথম লেগোলেণ্ড, এখন বৃহৎ থিম পাৰ্ক। সকলো বস্তুবোৰ লেগৰেই বনোৱা হৈছে। এই হাতীটো, গাড়ী চাৰিবিলাক, মানে সকলো। আৰু ইয়াত আমি 2 দিন ষ্টে কৰি সকলোৱে অলপ খেল ধেমালি কৰিলোঁ। আৰু মেইনলি বাচ্চাবোৰৰ কাৰণে স্বৰ্গ আৰু এইখন। আমি বুঢ়া বুঢ়ীবোৰে এনেই। আৰু ইয়াৰে ৰাইডছবোৰ কিন্তু অলপ বেলেগ ভয়ানক। লেগৰে বনোৱাত চাইনিজ আৰ্কিটেকচাৰ, আমাৰ তাজমহলটোও নেৰিলে, আৰু বহুতো। আনকি এই আখৰকেইটাও লেগৰেই বনোৱা। থকাৰ ব্যৱস্থাও থিম পাৰ্কৰ ভিতৰতেই খুবেই কমফৰ্টেবল বাৰু। সদৌ শেষত লেগোলেণ্ডৰ কাষতে লাগি থকা এখন ইণ্টাৰেষ্টিং জাগা দেখাওঁ আহক। ফৰেষ্ট চিটি মালয়েছিয়া। প্ৰায় 20 লাখ কোটি টকা খৰচ কৰি বনোৱা হৈছিল সেই সময়তে। এই জাগাডোখৰ এতিয়া জনশূন্য। পৃথিৱীৰ বিভিন্ন দেশত এখন ঘোষ্ট টাউন বুলি জনাজাত। চাইনাই বনোৱা এই প্ৰজেক্টটোৰ কিয় এনেকুৱা অৱস্থা হ'ল, তাৰ কাহিনীটো বাৰু আন এদিন কম দিয়ক। আজিলৈ বাৰু ইমানতে এৰিলোঁ। আকৌ এদিন মালয়েছিয়াৰ পৰা কেৱল জানিবলগীয়া কথাবোৰৰ সৈতেহে লগ পাম। ভিডিঅ'টি ইনফৰ্মেটিভ বুলি ভাবিলে সকলোৱে পোৱাকৈ শ্বেয়াৰ কৰিব। আৰু মালয়েছিয়াৰ বুকুৰ পৰা এনে আন ভিডিঅ'বোৰ পাই থাকিবলৈ পেজটো ফ'ল' কৰিবলৈ নাপাহৰিব। আৰু লগতে আপোনাৰ যদি মালয়েছিয়াখন ফুৰি যাবলৈ মন, মোৰ ইয়াতে থকা 16 বছৰীয়া অভিজ্ঞতাৰে আমাৰ অসমীয়াসকলৰ সুবিধা অসুবিধাবোৰ লক্ষ্য ৰাখি গ্ৰুপ টুৰবোৰ এৰেঞ্জ কৰি আহিছোঁ। থকা মেলা, ফুৰা চকা, খোৱা বোৱাৰ আদি কৰি এটি সম্পূৰ্ণ টুৰ পেকেজ আমি ইয়াতে থাকি নিজেই এৰেঞ্জ কৰা, কেৱল মোৰ আপোন অসমীয়াসকলৰ বাবেহে। তাৰ ডিটেইলছ ভিডিঅ'টি পেজটোতে আছে, নতুবা কমেণ্টত মালয়েছিয়া মেমৰি বুলি লিখি দিব। মই আপোনাক ডিটেইলছখিনি ডাইৰেক্ট মেছেজ হিচাপে পঠাই দিম। মালয়েছিয়া মেমৰি, মালয়েছিয়াখন এক অসমীয়াৰ দৃষ্টিৰে।